জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত হিয়াত থাকোঁতে যিটো নুহিকে বেকত তাহান মায়ায়ে তাৰ কৰে বুদ্ধি অন্ধ যাক জানিবা কনৰে নকৰ প্ৰবন্ধ হে পূৰ্ব জনমৰ যিটো জন পুণ্যৱন্ত হে মায়া কুতৰিল সিটো পুৰুষ মহন্ত এ শিশিজনে ধৰে কৃষ্ণ চৰণত চাপি এহি সে প্ৰকাৰে চিনি পুণ্যৱন্ত পাপী হেনয় ঈশ্বৰ আছা জগতকে ব্যাপী হে মহামোহজনে যেন হে নজানৈ তথাপি ব্ৰহ্মাদি তৃণ প্ৰজন্তৰ অন্তৰ্যামী সেহি কৃষ্ণদেৱে হে মোৰ নিজ স্বামী। ভাগৱতৰ 6ষ্ঠ স্কন্ধত গোটেই ব্ৰহ্মাণ্ডক ধাৰণ কৰি থকা যিটো শক্তি, সেই শক্তিটোক কি বুলি কোৱা হয়? ধৰ্ম বুলি কোৱা হয়। প্ৰতিটো জীৱক, প্ৰতিটো জড়ক, প্ৰতিটো তত্ত্বক ধাৰণ কৰি যে আছে, এই ধাৰণ কৰি থকা শক্তিটোক কোৱা হয় কি বুলি? ধৰ্ম। এতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত বেদ বেদান্ত দৰ্শন অধ্যয়ন কৰি
এই কলিৰ মনুষ্যক উদ্ধাৰ হ'বৰ কাৰণে তেওঁ যিটো ধৰ্ম আমালৈ আনিলে সেই ধৰ্মটোক আমি কি বুলি জানো এক শৰণ হৰি নাম ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্ম গতিকে এক শৰণ হৰি নাম ধৰ্মৰ মহিমাটো আমি কোনে ক'লে শুদ্ধভাৱে বিশ্বাস কৰি ল'ব পাৰিম সকলো কথা কৃষ্ণই নকয় কোনে কয় ভগৱান কৃষ্ণই কোৱায় কাৰ দ্বাৰা তেওঁৰ ভকত বৈষ্ণৱৰ দ্বাৰা এতিয়া 12 জন বৈষ্ণৱ 12 জন বৈষ্ণৱ আছে তাৰে এজন বৈষ্ণৱ হ'ল যম এজন বৈষ্ণৱৰ নাম হ'ল ব্ৰহ্মা এজন বৈষ্ণৱৰ নাম হ'ল শিৱ এজন বৈষ্ণৱৰ নাম হ'ল মনু আৰু তেনেকৈ কোন জনক চাৰিসিদ্ধ প্ৰহ্লাদ যম ৰজা বলি মনু এইদৰে 12 জন বৈষ্ণৱ আছে ভাগৱতৰ প্ৰথম স্কন্ধত নৈমিষ ক্ষেত্ৰত উগ্ৰসভা সুতে যেতিয়া 28 সহস্ৰ ঋষিক ভাগৱত ক'বলৈ আৰম্ভ কৰিছে তেতিয়া ঋষিসকলে প্ৰথম প্ৰশ্ন কৰিছে কি বুলি জানে কৃষ্ণ বিষয়ক প্ৰশ্ন ঋষিসকলে কৰা নাই প্ৰথম ঋষিসকলে প্ৰশ্ন কৰিছে বৈষ্ণৱৰ বিষয়ত প্ৰশ্ন বৈষ্ণৱ পৰীক্ষিতে কিদৰেনো গুৰুৰ কৃপাত আমি 1000 বছৰ যজ্ঞ কৰি যিটো বস্তু নাপালো 7 দিনত কেনেকৈ পালে গতিকে আমি প্ৰথম জানিব লাগিব এতিয়া কাৰ বিষয়ে পৰীক্ষিতৰ বিষয়ে ঋষিসকলে কৈছে আৰু উগ্ৰসভা সুতে তেতিয়া ঋষি সমাজৰ আগত কৈছে যে অত্যন্ত আনন্দময় এয়া হৰি কথা বোলে কিয় বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যে এক শৰণ হৰিনাম ধৰ্ম দিছে এই এক শৰণ হৰিনাম ধৰ্মত বিষ্ণু আৰু বৈষ্ণৱৰ মাজত ভেদ দেখিব নাপায় তেতিয়াহ'লে আমি শিৱ পূজা কৰিম নেকি তেতিয়াহ'লে আমি যমক পূজা কৰিম নেকি হয়নে বাৰু ভেদ দেখিব নাপায় 12 জন বৈষ্ণৱে যাক পূজা কৰে আমি সেইজনক উপাসনা কৰিব লাগিব ভেদ দেখিব নাপায় কাৰণ বৈষ্ণৱ আৰু বিষ্ণু একেই ঈশ্বৰ তত্ত্ব এটা বৈষ্ণৱৰ চৰণ আমি সেৱা কৰিব লাগিব এতিয়া জানো আমি ধৰ্মদণ্ড ধাৰণ কৰি থকা যমৰ চৰণ সেৱা কৰিবলৈ পাম নেপাওঁ আমি জানো বৈষ্ণৱ ভীষ্মৰ চৰণ সেৱা কৰিবলৈ পাম নেপাওঁ আমি কপিল মুনিৰ চৰণ সেৱা কৰিবলৈ নেপাওঁ তেওঁলোকৰ চৰণ সেৱা কেনেকৈ হ'ব এই ভাগৱত শাস্ত্ৰত সেই বৈষ্ণৱসকলৰ বিষ্ণুৰ লগত চৰিত্ৰ কথাৰ কীৰ্তন হৈছে এই বৈষ্ণৱসকলৰ আনন্দময় হৰিৰ যশ গুণৰ কথাখিনি যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে কি হ'ব সেই বৈষ্ণৱসকলকো আমি সেৱা কৰা হ'ব ভগৱন্ত বিষ্ণুৰ লগতে এই বৈষ্ণৱৰ কথা যদি আমি জানো তেতিয়াহ'লে কি হ'ব আমাৰ পুণ্যৰ ভাগ লাভ হ'ব এতিয়া যম এজন বৈষ্ণৱ এতিয়া যমৰ ওচৰলৈ যমদূত 3জন গৈ
পিঠিটো দেখুৱাইছে গোটেই কি কৰিলে মেট্ৰা মেট্ৰু গৈ পঠিয়াইছে 3জন যমদূতৰ আৰু যমদূতৰ মুখ কেইখন চাব পৰা নাই কি হৈছে এই বিষ্ণুদূতে চৰিয়াই উপহাই পঠিয়াইছে এটা যমৰ প্ৰথম কাম কি সে দূত 3জনক নিৰুজ কৰি লোৱা ৰোগমুক্ত কৰি লোৱা এটা যমৰ লগত কি শক্তি আছে বৈষ্ণৱৰ লগত বিষ্ণুৰ শক্তি আছে তেতিয়া যমে যমদূত কেইজনক ক'লে এই তোমালোকৰ যে পিঠি উকহি আহিছে গাল ফুলি আহিছে ঐ এইবিলাক আকৌ আগৰ নিচিনা নিৰুজ হৈ যাব কি হৈ যাব আকৌ আগৰ নিচিনা হৈ যাব তোমালোকৰ ভাল হৈ যাব বোলে কেনেকৈ ভাল হ'ব বোলে তোমালোকে যে মোক সুধিছা এই যমৰ ভগৱান কোন যমদূত কেইজনক যে বিষ্ণুদূত কেইজনে ক'লে যে মোৰো এজন স্বামী আছে বুলি এই মোৰ স্বামীজনৰ কথা যদি মই তোমালোকক কৈ দিওঁ কীৰ্তন কৰি দিওঁ তোমালোকক যে বিষ্ণুদূতে প্ৰহাৰ কৰি উপহাই পঠিয়াইছিলে পিঠি আৰু মুখ এয়া শুনাৰ লগে লগে সকলো আগৰ নিচিনা হৈ যাব তেতিয়াহ'লে যমে আৰু এটা শক্তি সামৰ্থ্যৰ কথা বুজাইছে কি বুজাইছে যে মই কোনো জনকে ৰোগমুক্ত মই কৰিব নোৱাৰোঁ কোনে কৰিব পাৰে মোৰ স্বামীৰ যশ গুণে কৰিব পাৰে ভাগৱত শাস্ত্ৰত সেইটো দেখাইছে যমৰ স্বামী কোন যমৰ স্বামী হ'ল দৈৱকী নন্দন কৃষ্ণ সেইটো কাৰণে কি বুলি কৈছে আমাক পদে জনালে যে মনুষ্য লোকত যিটো পাতকী নিষ্ফল তাকেহে যাতনা ভুঞ্জাই কৰো দণ্ড ফল মনুষ্যসকলৰ মাজত যিজন নিষ্ফল মানে কি যিজন আচলতে অধম যিজনে ধৰ্মক পালন কৰা নাই যিজনে অধৰ্ম অন্যায় আৰু অসৎ পথেৰে আগবাঢ়িছে সেইজনক নিষ্ফল বুলি কৈছে আৰু সেইজনক মই কি কৰোঁ মই সেইজন পাতকীক যান্ত্ৰণা ভুঞ্জাওঁ পাতকী জনত মাত্ৰ মূৰ অধিকাৰ যিসকলে হৰি বিমুখ হৈ ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা নকৰে ভগৱান কৃষ্ণক পৰমাত্মা বুলি নেমানে আনৰ অন্যায় অনীতি কৰে হয়নে কি বুলি কৈছে যে সেই সকলক শাস্তি দিয়াৰ মোৰ অধিকাৰ আছে যি ভগৱান কৃষ্ণক নভজে কৃষ্ণৰেখে আজ্ঞাশিৰে ধৰি প্ৰতি নিত কৰো যেন পাপীক উচিত প্ৰায়শ্চিত এই পাপীবিলাকক মই এইটো কাৰণে শাস্তি দিওঁ যে মোৰ ভগৱানে কৃষ্ণৰ আজ্ঞা কাক আজ্ঞা কৰি থৈছে কৃষ্ণই যমক আজ্ঞা দি থৈছে যে তোমাৰ স্বামী কৃষ্ণক যি নভজে যি কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন নকৰে যি কৃষ্ণ বিমুখ হৈছে সেইসকলক তুমি সান্তনা ভোগ কৰাবা শাস্তি দিবা এই ঈশ্বৰ আৰু ঈশ্বৰ হেনহে কৃষ্ণ দেৱ হে ব্ৰহ্মময় মূৰ্তি জাত পৰে না ইন্দ্ৰ চন্দ্ৰ ব্ৰহ্মা বনি শিৱ সূৰ্য কাল এ কুবেৰ বৰুণ বস বায়ু দিগপাল এ যত প্ৰজাপতি মই আদি যত দেৱ এ তাহা ননীলা কয়া আমি নজানো কেব এটা যমদূত 3জনক যমৰাজাই বুজাইছে যে তোমালোকেনো কি কৃষ্ণ মহিমা জানিলা কৃষ্ণ মহিমা জনা তোমালোকে কোন সুবিধা পাবা বায়ু যম
অগ্নি, দশ দিগবাল, কুবেৰ আৰু মই যম। আমিও সেইজন ব্ৰহ্মময় ঈশ্বৰৰ মহিমা নাজানো। গতিকে হে যমদূতসকল, তোমালোক মোৰ সাধাৰণ দূত হৈ কেনেকৈ জানিবা ঈশ্বৰ কৃষ্ণৰ মহিমা? এই মহাদিশী সবজাৰ মায়ায়ে মোহিত, নজানন্ত ঈশ্বৰ কৃষ্ণ তজাৰ চিত। এ তাংক জানিবাক পাৰে আন কোন নৰে, একে এক শৰণীয়া ভকতত পৰে। এ জন্মে জন্মে কৰি আছে পাপৰ পৰ্ব, হিয়া তথা কন্তে সিজিতো নুহিকে বেক। তেতিয়া যমদূতে কৈছে, যমদূতক যমে কৈছে যে যিজন নৰ বা মনুষ্যই ঈশ্বৰ কৃষ্ণত একান্ত চিত্তে শৰণ লৈছে, যিজন নৰ বা মনুষ্যই ঈশ্বৰ কৃষ্ণত একান্ততীয়াকে একান্ত চিত্তে বেলেগক নভবাকে, কোনো দেৱ দেৱীক পূজা উপাসনা নকৰাকে কেৱল কৃষ্ণক যি ভকতি কৰে, এই কৃষ্ণক অকণমান হেৰি হৈছে, কি কয় অকণমান চিঞৰ বাখৰ হৈছে ন, অকণমান হেৰি কৰক ন, সংযম হওক। যে এক শৰণীয়া ভকতক বাদে বাকীসকলক যমৰ অধিকাৰ দিছে। যিজনে একান্ত চিত্তে এক শৰণ হৈ কৃষ্ণৰ বাহিৰে বেলেগ কোনো দেৱ দেৱী দেৱতা আদি পূজা পাতল নকৰে, কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগত কেতিয়াও আশ্ৰয় লোৱা নাই, এই একান্তপতীয়া ভকতজনৰ কথা কি বুলি কৈছে? বোলে তেওঁ আগৰ জন্মত যদি পাপৰ পৰ্বতো আছিলে, কৃষ্ণত শৰণ লৈ কৃষ্ণক ভজাৰ লগে লগে সকলো পাপ নিশেষ হৈ যাব। তেওঁ পাপমুক্ত হৈ পুণ্যৰ অভ্যুদয় হ'ব। ভাগৱত শাস্ত্ৰত ষষ্ঠ স্কন্ধত আমাক কৈছে এই কথা। হিয়াত থাকন্তে যিটো নুহিকে বেকত, তাহান মায়ায়ে তাক কৰে বুদ্ধি অন্ন, জাক জানি বাক নৰে নকৰৈ প্ৰবন্ধ। ধৰ্ম যম, যমৰ এটা নামেই হ'ল ধৰ্ম। ধৰ্ম বুলি বেলেগ বস্তু নাই, যমেই ধৰ্ম। সেইটো কাৰণে যম ধৰ্মৰ ভাৰ্যা কেইগৰাকী? 13 গৰাকী। এগৰাকী দুগৰাকী নহয়, ধৰ্মৰ 13 গৰাকী ভাৰ্যা। ধৰ্মই কাৰ কন্যা বিয়া কৰাইছে? দক্ষৰ 13 গৰাকী কন্যা বিবাহ কৰাইছে। প্ৰথম গৰাকীৰ নামটো কি আছিলে? প্ৰথম গৰাকীৰ নামটো আছিলে ক্ষমা। আমাৰ ক্ষমাগুণ আছেনে নাই? আমাৰ ক্ষমাগুণ আছেনে নাই? যদি LP স্কুলত পঢ়ি থাকোঁতেও কিবা এটা বেয়াকৈ কৈ থৈছিলে, আজিও সেইটো মনত আছে, লগ পালে সোধাম। হয়নে বাৰু? ধৰ্মই ভাৰ্যা ৰূপেৰে, বৃত্তি ৰূপেৰে, ঈশ্বৰৰ তত্ত্ব ৰূপেৰে স্বীকাৰ কৰে কাক? ক্ষমাগুণটোক। যিজন ক্ষমাশীল, যিজন দায়াশীল, যিজন বিনম্ৰ, যিজন সৰল, যিজন নম্ৰ, যিজন সহনশীল, যিজন ধৈৰ্যশীল, এইবিলাক চব যমৰ ভাৰ্যা। এতিয়া আমাৰ হাঁহি উঠে নহয় জানো বাৰু? কাৰণ এইকেইটাতো এটাও আমাৰ লগত নাই। এই যমে ভাৰ্যা কৰি লোৱাৰ কাৰণে আমালৈ নাথাকিলে, হয়নে নহয় বাৰু? ভাগৱত শাস্ত্ৰত কৈছে, যদি কৃষ্ণত শৰণ লৈ কৃষ্ণত একান্তপতীয়াকৈ ভজে, তেতিয়াহ'লে দৃষ্টিটো বেলেগ হৈ যাব। দৃষ্টিটো কেনেকৈ বেলেগ হয়?
এই গোটেই জগতখনকে ব্ৰহ্মময় দেখে কি ব্ৰহ্মময় দেখে যিদৰে শুকে দেখিছিলে যিদৰে নাৰদে দেখিছিলে যিদৰে মনুৱে দেখিছিলে যিদৰে দেৱঋষি নাৰদ কপিল এইসকলে দেখিছিলে বিস্ময় দেখিছিলে বৈষ্ণৱসকলৰ দৃষ্টিত ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব বাস কৰিছিলে এইটো কাৰণে আমি নেদেখা ঈশ্বৰজনক বৰকে বিচাৰি লাভ নাই নেদেখা ঈশ্বৰজনৰ যিখিনি ঐশ্বৰিক গুণ আছে সেই গুণখিনি যদি কেনেবাকৈ আমি কৰ্ষণ কৰিব পাৰোঁ এটাতকৈ শ্ৰেষ্ঠ গুণটোৱে কাৰ ঈশ্বৰৰ যমৰ কি গুণটো ক্ষমা গুণটো বোলে মই কাক ক্ষমা কৰোঁ যি কৃষ্ণক ভজে যি কৃষ্ণক উপাসনা কৰে মই তাক ক্ষমা কৰোঁ কি ক্ষমা কৰোঁ সকলো দুখে মই ক্ষমা কৰি দিওঁ আৰু মই কাক শাস্তি দিওঁ বোলে যি কৃষ্ণক ভক্তি নকৰে এটা কাৰণটো যমদূতক কৈছে যে কি কাৰণেনো কৃষ্ণক নভজে ইয়াৰ কাৰণটো কি তেতিয়া কৈছে যে হিয়াত থাকন্তে যিটো নুহিকে বেকত যে কৃষ্ণক এইটো কাৰণে মনুষ্যই নভজে যে হৃদয়ত তেওঁ গোপন হৈ গুপুত হৈ লুকাই আছে আৰু লুকাই কি কৰিছে বোলে চোৰৰ নিচিনাকে চব চাই আছে হিয়াতে লুকাই আছে কিন্তু সকলো চাই আছে কিয় চাই আছে যে তই যদি অন্যায়লৈ গৈছ তেতিয়াহ'লে জম আহিব তোক নিবলৈ কি কৰিবৰ কাৰণে শাস্তি দিবৰ কাৰণে আৰু তই যদি ন্যায় নীতি সদাচাৰ আৰু ভক্তিত ঈশ্বৰ কৃষ্ণৰ পথত আছ তেতিয়াহ'লে মই হৃদয়ত লুকাইহে আছিলোঁ বোলে হয় মোৰ গুণবিলাকত মই তোক দেখা দি দিম কি হৈ দেখা দিম বোলে তোৰ খংৰাগ নাইকিয়া কৰি দিম অহংকাৰ আদি বিকাৰবিলাক আঁতৰ কৰি দিম জেদ স্বভাৱটো নাইকিয়া কৰি তোৰ অন্তৰখন কোমল কৰিম হয়নে আৰু লগতে কি কৰিম নম্ৰ ভদ্ৰ আৰু সহনশীল হ'বলৈ মই তোক শক্তি আৰু সামৰ্থ্য দিম প্ৰাৰম্ভটো কৰিব লাগিব ক'ত কায় বাক্য আৰু মন এই তিনিটা বস্তু আমি ভগৱন্তক কৃষ্ণ তৰ্পণ কৰিব পাৰিব লাগিব মুখেৰে কৈ দিলে অৰ্পণ নহয় বাস্তৱত কৰি দিব লাগিব কেনেকৈ কৰিব লাগিব যে কৰ্তা কেৱল তুমি মোৰ লগত যদি কোনোবাই শত্ৰুতাও কৰিছে মই তেওঁৰ লগত বিদ্বেষ নকৰোঁ কিয় কৰোতাজন তুমিয়ে কৰিছা গতিকে তেওঁৰ লগত মই কোনো ঈৰ্ষা কৰি লাভ নাই জেদ ধৰি কোনো লাভ নাই সেইটো কাৰণে সন্ত মহন্ত সাধুসকলৰ এই জগতত কোনো শত্ৰু নাথাকে জগতখনত এজনো শত্ৰু নথকা কোনোবা থাকিব পাৰে জানো হা যিজন সন্ত সাধু মহন্ত হৈ গৈছে সেইজনে গোটেই জগত সভাকেই হৃদয়ৰ কৰি ল'ব পাৰে কেনেকৈ ল'ব পাৰে একান্তভাৱে কৃষ্ণৰ চৰণত শৰণ একান্তভাৱে কৃষ্ণক ভজন আৰু উপাসনা এইখিনি কৰিলে কি হয় হৃদয় নিৰ্মল হয় চিত্ত শুদ্ধি হয় আৰু মন পবিত্ৰ হয় মন মনা ভৱমাদ ভুক্তা মদেউজী মাম নমস্কুৰু মাম হেব বৈশ্বসেয়কতা বানম আত্মন মৎপৰায়ণ কাইটো আমাৰ হস্তিৰ নিচিনা শুনিলেও বেয়া লাগে ক'বলৈও বেয়া লাগে আমাৰ কাইটো কি আমাৰ কাইটো ডাঙৰ জন্ম হওঁতে শিশু হওঁতে তেনে সৰু থাকে আৰু যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে কি হৈ যায় ই বিকাশ হৈ এটা ষ্টেজত ডাঙৰ হৈ যায়
এই যে জন্ম হোৱাৰ পাছত যে অন্নৰ ৰস লৈ ই যে বৃদ্ধি হৈ গৈ আছে, কাৰ শক্তিত বৃদ্ধি হ'ল? যিটো শক্তিত আমাৰ এই কায়টো বৃদ্ধি হ'ল সেইটো হ'ল আত্মাৰ শক্তি। পৰমাত্মাৰ শক্তিত আমাৰ এই কায়টো বৃদ্ধি হৈছে। সেইটো কাৰণে এই কায়টোৰ মালিক আমি নহয়, অৰ্থাৎ দেহটোৰ মালিক আমি নহয়। দেহটোৰ মালিক কোন? দেহটোৰ মালিক পৰমাত্মা। তেওঁ যিমান দিন ইচ্ছা তেওঁ সিমান দিন ৰাখিব আমাক চৈতন্য কৰি। যিদিনাখন তেওঁৰ ইচ্ছা হ'ব যে ইয়াৰ পৰা আৰু এই নশ্বৰ দেহৰ অস্থায়ী দেহটোৰ আজিৰ পৰা অন্ত হ'ব লাগে, সেইদিনা মৃত্যু। সেইটো কাৰণে এই দেহটো আমি দান দিব লাগিব। দেহ দান। দেহ দান কোনে কৰিছিলে? দধীচিয়ে কৰিছিলে। কাৰ কাৰণে কৰিছিলে? স্বৰ্গৰ ৰজাসকলৰ দুখ দূৰ কৰিবৰ কাৰণে কৰিছিলে, নিজৰ কাৰণে কৰা নাই। মানে বাৰু গতিকে আমাৰ এই দেহটো আমি দান তেনেকেহে কৰিব লাগিব। যিদিনাখন আমি আত্মা কৃষ্ণক শৰণ ললো, যিদিনাখনৰ পৰা আমি পৰমাত্মা কৃষ্ণক ভজিবলৈ আৰম্ভ কৰিলো, সেইদিনাখনৰ পৰা এই দেহটোক মোৰ বুলি ভাবিব নালাগিব যে এই দেহটো কি? এই দেহটো তোমাৰ এটা মন্দিৰ। সেইটো কাৰণে আমি সদায় যে স্নান কৰোঁ, সদায় যে আমি গুৰু সেৱা কৰোঁ, উপাসনা কৰোঁ, কিয়? যেতিয়ালৈকে আমি শৰণ ভজন লোৱা নাছিলোঁ তেতিয়ালৈকে এইবিলাকৰ প্ৰয়োজন নাছিলে। যেতিয়া আমি হৰিক শৰণ ললোঁ, হৰিক ভজিলোঁ, তেতিয়াহ'লে আমাৰ এই দেহটো কি হ'ল? এইটো হৰিৰ মন্দিৰ হ'ল। হৰিৰ মন্দিৰটো কাৰ বস্তু? এই নামঘৰটো কাৰ? এই নামঘৰটো ৰাইজে নিৰ্মাণ কৰিছে ভগৱানৰ। যিহেতু ইয়াত ভগৱত প্ৰতিষ্ঠা হৈছে, আত্মা ঈশ্বৰ প্ৰতিষ্ঠা কৰা হৈছে, আৰু প্ৰত্যেকে নামঘৰৰ ফালে চাই সেৱা কৰে কাক? কেৱল ভগৱানক। যদি ইয়াত ভগৱান নাথাকে তেতিয়াহ'লে আমি ইয়াত সেৱা সৎকাৰ কৰিম জানো? নকৰোঁ। গতিকে আমাৰ এই দেহৰূপী মন্দিৰটোত আত্মাৰূপী ঈশ্বৰ আছে। ঈশ্বৰ কি? ঈশ্বৰ মালিক। মালিকক কোনেও চকুৰে দেখিব নোৱাৰে। মালিকক আপুনি একো পাৰ্থিৱ বস্তু দি সন্তুষ্ট কৰিব নোৱাৰে। মালিকে নেদেখা বস্তু লয়, দেখা বস্তুবিলাক বৰকে নলয়। যিহেতু তেওঁ নিৰ্গুণ, তেওঁক দিব বিচৰা বস্তুবিলাকো নিৰ্গুণ হ'ব লাগিব। আমাৰ কায়টো গুণময়, তেওঁক অৰ্পণহে হ'ব, কিন্তু ভগৱন্তই অৰ্পণা কৰা বস্তু লৈছে বুলি আমি বিশ্বাসহে কৰিব লাগিব। কিন্তু এই কায়টোত ঈশ্বৰে এটা শক্তি দিছে, সেই শক্তিটো হ'ল বাক শক্তি। যিটো শক্তি আটাইতকৈ শেষত প্ৰকট হয়। সেইটো কাৰণে অজামিলৰ কনিষ্ঠ পুত্ৰটোৰ নাম হ'ল নাৰায়ণ। নাৰায়ণ মানে নিৰ্গুণ বাক শক্তি তত্ত্ব। দৌৰাৰ পাছতো মানুহে প্ৰশ্ন কৰে, বোলে মাত ফুটিছেনে? আটাইতকৈ শেষত বিকাশ হোৱা যিটো আমাৰ ইন্দ্ৰিয়, সেই ইন্দ্ৰিয়টো হ'ল বাক ইন্দ্ৰিয়। গতিকে বাক্য প্ৰাণৰ শক্তিত প্ৰকাশ পায়। সেইটো কাৰণে বাক্যত যদি কেনেবাকৈ পাপ হয়, এয়া মহাপাপ। আমাৰতো আৰু কিবা এটা ক'লেই টিঙিচকে মাৰি এইখন যেন মুখ নহয় জুই খালেহে হয়। কাণত আঙুলি দিয়াৰ বাহিৰে আৰু বেলেগ উপায় নাইকিয়া হয়, হয়নে বাৰু? নহ'লে দুৱাৰখন মাৰি ভিতৰত সোমোৱাৰ বাহিৰে ৰাস্তা নাথাকে। গতিকে বাক্য কাক তৰ্পণ কৰিব লাগিব? ভগৱন্ত কৃষ্ণক তৰ্পণ কৰিব লাগিব। ভগৱন্ত কৃষ্ণক যদি বাক্য অৰ্পণ কৰিবলৈ হয় কেনেকৈ কৰিব? ভগৱান কৃষ্ণক উপাসনা কৰি ক'ব লাগিব, হে জগতৰ হৰি, মোৰ মুখপদ্মে যি বাক্য ওলাব এই বাক্যত তুমি সদায় আনন্দ প্ৰকাশ কৰিব লাগিব। তুমি ইখত ইখত হাঁহিব লাগিব।
মোৰ মুখেৰে যি বাক্য ওলাব এই বাক্যৰ যোগেদি গোটেই জগত সভাই আনন্দ পাব লাগিব, কাৰো হৃদয়ত বিন্দু মাত্ৰ কেতিয়াও কষ্ট পাব নালাগিব। সেয়া কি? সেয়া হ'ল কৃষ্ণক অৰ্পিত বাক্য। বাক্য যদি কৃষ্ণত অৰ্পণা হ'ল, কাইটো হ'ল ঈশ্বৰৰ হৰিৰ মন্দিৰ, যিহেতু ইয়াত আত্মাৰূপী ঈশ্বৰ আছে, এই আত্মাৰূপী ঈশ্বৰ থকা কাইটো যদি ভগৱন্তত অৰ্পণ হ'ল, হয়নে? ইয়াৰ পাছত আমাক চলনা কৰা, আমাক অবাটে নিয়া, আমাক বিপথে নিয়া, আমাৰ দ্বাৰা সদায় পাপ কৰোৱা এটা বৰ শক্তিশালী বস্তু আছে। এই বস্তুটো হ'ল আমাৰ মনটো। সেইটো কাৰণে অৰ্জুনক কৃষ্ণই কি বুলি কৈছে যে হে অৰ্জুন, মন মনা ভৱমদ ভোক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বসিয়কেতা বানম আত্মনম মৎপৰায়ণ। মাধৱ মহাপুৰুষে এই শ্লোক জনাৰ আৰ্হিৰে তেওঁ বৰ সুন্দৰকে এই শ্লোক জনাকে যেন অনুবাদ কৰিছে নাম ঘোষা। এ মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। এ তোমাত কহিলো ততবাণী এ পাইবা সুখে মোক মহামানী। অ তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। এ তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। দ্বাৰকাৰ পৰা জয় কৰি আনিছিলেগে কাক? কৃষ্ণ। কোনে? অৰ্জুনে। দ্বাৰকাৰ পৰা জয় কৰি কৃষ্ণক আনিলে ঠিকেই, ৰথখন যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিবলৈ ক'লে আৰু কৃষ্ণই নি তাতে ৰাখি দিলে। অৰ্জুনে প্ৰথম দৃষ্টি দিলে ক'ত? কৌৰৱত। তাৰ পাছত কি কৰিলে? এই কৌৰৱত মনটো দি দিলে। প্ৰথম দৃষ্টি দিলে, তাৰ পাছত মন দিলে। কি হৈ গ'ল? অৰ্জুনে হুক হুককে কান্দিবলৈ ল'লে। বোলে হে কেশৱ, মই যুদ্ধ কৰিব নোৱাৰো, মই চকুৰে একো নেদেখা নিচিনা হৈছো, অচেতনৰ নিচিনা হৈছো, মোৰ বুট দুটা শুকাই গৈছে, মই শংকিত হৈছো। বোলে কিয়? মোৰ পিতামহ ভীষ্ম, মোৰ আচাৰ্য দ্ৰোণাচাৰ্য, মোৰ ভাতৃ দুৰ্যোধন দুঃশাসন, এইসকলক মই কেনেকৈ বধ কৰিম? এইসকলক মই মৰাতকৈ মোকে এওঁলোকে মাৰি পেলাই এওঁলোকে ৰাজ্যখন ভোগ কৰক। তেতিয়া কৃষ্ণই অৰ্জুনক বুজাই কৈছে যে তুমি তেতিয়ালৈকে ঠিক আছিলা। বোলে কেতিয়া? যেতিয়ালৈকে তুমি মোৰ ৰথত উঠি হে কৃষ্ণ বুলি মোক মনত পেলাই আহিছিলা। যেতিয়াই তুমি মোক তোমাৰ পৃষ্ঠভাগত ৰাখি তোমাৰ সমস্ত ইষ্টমিত্ৰসকলক পিঠিৰ ফালে থৈ এই পাপৰ প্ৰতীকৰূপী এই কৌৰৱসকলৰ ফালে যেতিয়াই তুমি চাই দিলা, তোমাৰ মনটো তালৈ গুচি গ'ল আৰু তুমি এতিয়া অজ্ঞানবশতঃ কান্দিব লগা হৈছে।
তেতিয়া কৃষ্ণক আকৌ অৰ্জুনে শৰণ লৈছে কি বুলি শৰণ লৈছে যে শোক আৰু মোহৰ মই উদ্ধাৰ হ'ব নোৱাৰা এই সমুদ্ৰৰ পৰা হে জগতৰ হৰি হে কৃষ্ণ তুমি মোক উদ্ধাৰ কৰা তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে তুমি এটা ডাঙৰ ভুল কৰিছিলা বোলে কি ডাঙৰ ভুল কৰিছিলা তুমি মনটো মোৰ পৰা আঁতৰাই নিছিলা মোৰ পৰা মনটো আঁতৰাই নিয়াৰ কাৰণে তুমি তোমাৰ উঠ শুকাই গৈছিলে আৰু কৃষ্ণক একান্ত চিত্তে শৰণ লৈ অৰ্জুনে যেতিয়াই কৈ দিলে যে তুমি মোৰ স্বামী তুমি মোৰ কৰ্তা তুমি মোৰ মালিক মই অৰ্জুন একো নহয় তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক যে তুমি এতিয়া মানুহ নহয় তুমি এতিয়া এজন মুনি হৈ গৈছা বোলে কেনেকুৱা মুনি স্থিতপ্ৰজ্ঞ কোনোদিন অস্থিৰ নোহোৱা তুমি মোৰ একান্ত ভকত হৈ গৈছা বোলে কিয় তুমি মোৰ চৰণত শৰণ ললা তুমি মুঠ কায় বাক্য আৰু মন অৰ্পণ কৰিলা আৰু মই তোমাক কি কৰিম মোৰ সমস্ত তত্ত্ব দেখুৱাই দিম সেইটো কাৰণে বিশ্বৰূপত দৰ্শন দিলে সেইটোৱে কৈছে গতিকে শোক আৰু মোহ কাৰ আমাৰ প্ৰত্যেকৰে আছে পোৱা আৰু নোপোৱাৰ দুখ যান্ত্ৰণা আমাৰ লগত নাই জানো হয়নে যিখিনি পালো চব কৃষ্ণক অৰ্পণ কৰি দিব লাগে যিখিনি পোৱা নাই সেইখিনিও তোমাৰে কিবা হয়নে নহয় গতিকে কৃষ্ণক শৰণাপন্ন বনৰ লগত কেতিয়াও বিকাৰ থাকিব নোৱাৰে ভাগৱত শাস্ত্ৰই আমাক কেৱল এটা শুদ্ধ বিচাৰ এটা শুদ্ধ সংস্কাৰে দিয়া নহয় ভাগৱত শাস্ত্ৰই আমাৰ জীৱনটো শুদ্ধ কৰি দিব বিচাৰিছে মায়াদি তৃণ প্ৰজন্তৰো অন্তৰ্যামী ও সেহি কৃষ্ণ দেৱে সে মোহৰ নিজ স্বামী এহেন বাবুলি বিবমাদিটো কৰি ও জানিলো চন্দ্ৰ কৃষ্ণ জগত ঈশ্বৰ ও পাপী ৰাখিলে বিপৰীত ৰূপ সিটো তাৰ কথা শুনা সাৱধানে দুতগণ এ স্বতন্ত্ৰ ঈশ্বৰ যিটো প্ৰভু নাৰায়ণ এটানে পাৰি সদসব মনোহৰ বেশে এ ভকতক ৰাখি ফুৰে তাহান আদেশে কৃষ্ণৰ সতি সহবে ৰূপে কুমাৰ
মেঘ সম শ্যাম পীত বসে দাদিকাৰ এশ বেচাৰু চতুৰ্ভুজ এ ৰূপ আৰক এ শংখ চক্ৰ গদা পদ্ম এশ বাৰু হাত কেউৰ কংকন কৰে পতিত মেখলা আজানু লবিত গলে জলে বনমালা আমি কোনোজন শুদ্ধ ভকতক দেখা পালে আমি চৰণ চুই সেৱা কৰোঁ হয়নে বাৰু যিজনক আমি অন্তৰেৰে সৈতে ভকত বুলি জানিছোঁ যিজনৰ স্বভাৱ চৰিত্ৰ আচৰণ নিৰ্মল হোৱাৰ লগতে অন্ন বস্ত্ৰ আৰু চলন ফুৰণ এই সমস্তবিলাকতে সংযম দেখা পাইছোঁ আমি সেইজনক আমি ভগৱানৰ দৰে জ্ঞান কৰোঁ সেইটো কাৰণে যমে কৈছে যে এই চাৰিজন বিষ্ণু পাৰিষদ ভগৱন্ত বিষ্ণুৰ লগত যিদৰে চতুৰ্ভুজ থাকে এওঁলোকো চতুৰ্ভুজ ভগৱান কৃষ্ণৰ গলত যিদৰে বনমালা থাকে এওঁলোকৰ গলতো বনমালা থাকে ভগৱান কৃষ্ণৰ লগত থকা দুটা বস্তু পাৰিষদৰ নাথাকে কেৱল দুটা এটা হ'ল কৌস্তভ ৰত্ন আৰু অন্যটো কি অন্যটো হ'ল শিৱৎস এই দুটা বস্তু কেৱল বিষ্ণুৰহে আছে পাৰিষদৰ নাই তাৰ ব্যতিৰেকে বিষ্ণুৰ পাৰিষদ আৰু বিষ্ণু একো পাৰ্থক্য নাই যমে কৈছে তোমালোকে একো পাৰ্থক্য নাচাবা কাক কৈছে যমদূতক কৈছে বিষ্ণুক দৰ্শন পোৱাতকৈও পাৰিষদক দৰ্শন পোৱাটো বেছি পুণ্য আমি জানো বিশ্বাস কৰি ল'ম হা হয়নে বাৰু কিন্তু তত্ত্বটো জানিব লাগিব ভগৱানে কৈছে মোক ভাল পালে তোমালোকৰ আচল প্ৰেমটো নহয় মোৰ ল'ৰা ছোৱালীকেইটাক যদি মৰম কৰা তেতিয়াহ'লে মোৰ প্ৰতি আচল প্ৰেম হ'ব এতিয়া পাৰিষদসকল কি ভগৱানৰ সন্তান মোকতো তোমালোকে সদায় পায়ে আছা কিন্তু মোৰ সন্তানজনৰ মুখখন এবাৰ চাবলৈ মন নাযায়নে মোৰ সন্তানৰ যদি কেনেবাকৈ এবাৰ মুখখন তোমালোকৰ দৰ্শন হৈ যায় চৰণ যদি দৰ্শন হৈ যায় তেতিয়াহ'লে মুখ দৰ্শন কৰাতকৈ বেছি পুণ্য লাভ কৰিব পাৰিষদ ভগৱন্তৰ সন্তান সেইটো কাৰণে পাৰিষদ চাৰিজনক পঠাইছে অজামিলক ৰক্ষা কৰিবৰ কাৰণে আৰু মহিমাটো দেখুৱাই দিলে যি যমদূতে কোনোদিন কৃষ্ণৰ কথা শুনা নাই যি যমদূতে যমৰো যে এজন ৰজা আছে এই কথাটো নেজানে সেই যমদূত তিনিজনে এই অজামিলক প্ৰহাৰ কৰি অজামিলৰ জীৱটোক ধৰি বান্ধি নিবলৈ লওঁতে বিষ্ণুদূত চাৰিজনক দেখা পোৱাৰ কাৰণে এই কৃষ্ণ কথাৰ মহিমাখিনি জানিবলৈ পাইছে যদি বিষ্ণুৰ দূত চাৰিজনক দেখা নাপালেহেঁতেন তেতিয়াহ'লে যমৰ মুখপদ্মে এই কৃষ্ণৰ গুণ কীৰ্তন যমদূত তিনিজনে কেতিয়াও শ্ৰৱণ কৰিবলৈ নাপালেহেঁতেন উৎসটো ক'ত আছে উৎসটো ভগৱন্তৰ ভকততে আছে হেৰা নুপুৰে ৰঞ্জিত চাৰু চৰণ কমল কৃষ্ণৰ সমান হবে ভকত বৎস
শিকাই দিলে যে তোমালোকে যিদৰে মোৰ আজ্ঞা মানা পাপীবিলাকক যিদৰে ভগৱন্ত কৃষ্ণ বিমুখসকলক শাস্তি দিবলৈ কৈছে সেইটো কাৰণে যিমান দুখ কষ্ট আছে মই সকলো শাস্তি তোমালোকৰ দ্বাৰা দিয়াওঁ ইয়াৰ দ্বাৰা কিন্তু মোৰ ধৰ্মহে হয় অধৰ্ম নহয় কিন্তু তোমালোকে এই বিষ্ণুৰ পাৰিষদকেইজনৰ কথা শুনা ভগৱান বিষ্ণু যিদৰে ভকত বৎসল ভকতক ভাল পায় ভকতৰ প্ৰতি দয়া আৰু প্ৰেম ঈশ্বৰৰ আছে সেইদৰেই এই বিষ্ণুক পাৰিষদসকলেও ভকতক ভাল পায় ভকতৰ দুখটো তেওঁলোকে সহ্য কৰিব নোৱাৰে সেইটো কাৰণে যমদূতৰ আগত অজামিল অভকত আছিলে কিন্তু পাৰিষদৰ ওচৰত কি হৈ গ'ল অজামিল পৰম ভকত হৈ গ'ল কেনেকৈ ভকত হ'ল পাৰিষদে ভগৱন্তৰ নাম বস্তু ভাল পায় আমাৰ স্বামীৰ নাম কোনে লৈছে আৰু এইজনটো মহাপুণ্যৱান আমাৰ স্বামীৰ নাম লৈছে আৰে ঈশ্বৰৰ নাম লোৱাই নাছিলে পিতাককে মাতি আছিলে হয়নে বাৰু সেইটো কাৰণে ভগৱানৰ ভক্তিৰ তত্ত্বটো বিপৰীত আমি ভবাৰ নিচিনা নহয় ভগৱানে কি কৈছে মোৰ নামবিলাক সব মোৰ মোবাইল নাম্বাৰ যিটোত ডাইল কৰিবা ডাইৰেক্ট আহি মোৰ হেণ্ডছেটটোতে লাগিব হয়নে বাৰু নামটোহে অজামিলৰ পুত্ৰৰ কিন্তু নম্বৰটো ভগৱান কৃষ্ণৰ আছিলে সেইটো কাৰণে নাম ধন কি নাম ধন কেতিয়াও বিনাশ নহয় ভগৱন্তৰ নাম হ'ল অবিনাশী তত্ত্ব এই নাম বস্তুৰ প্ৰতি শ্ৰদ্ধা ভক্তি কেৱল যে ভকতৰহে এয়া নহয় বৈকুণ্ঠৰ পাৰিষদৰ আৰু বৈকুণ্ঠপতি কিহত বিশ্বাস তেওঁৰ নামত বিশ্বাস সেইটো কাৰণে কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি আমি পুণ্য ভাগ পালোঁ নে নেপালোঁ ইয়াত সংশয় থাকিব নালাগে ভাগৱতে আমাক নিশ্চিত কৰি দিছে যে ভগৱন্তৰ কথা একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰি আমি কৃষ্ণৰ চৰণ যদি ভজিছোঁ তেতিয়াহ'লে ভগৱন্তৰ কৃপাত আমাৰ পাপ দূৰ হৈছে আৰু আমি পুণ্যৰ ভাগ লাভ কৰিছোঁ ও ৰাম লক্ষ্য কোটি দিগগত বল কৃষ্ণৰ সমান হবে অচিন্ত প্ৰভাৱে সূৰ্যৰ জ্যোতি যেন চাহন যায় ব্ৰহ্মাদি দেৱ এটা বিষ্ণুৰ পূজাই নহয় পাৰিষদসকলৰ পূজা পাৰিষদৰ পূজাটো নিৰ্গুণ গুণময় পূজা নহয় অন্য দেৱ দেৱতাকহে আমাক ভাগৱত শাস্ত্ৰই পুজিবলৈ বাৰণ কৰিছে বৈকুণ্ঠৰ 4জন পাৰিষদৰ কথা আমাক ভক্তিভাৱে শ্ৰৱণ কৰিবলৈ কৈছে ভাগৱতে পাৰিষদৰ তত্ত্বটো কাৰ ভগৱন্ত বিষ্ণু কাৰণ পাৰিষদৰ ৰূপটো কাৰ নিচিনা ভগৱান বিষ্ণুৰ নিচিনা মাত্ৰ দুবিধ অলংকাৰহে নাই তেওঁলোকৰ লগত এটা হ'ল কৌস্তভ এটা হ'ল শিৱৎস কৌস্তভ মানেনো কি সমস্ত জীৱৰ আত্মা সমস্ত জীৱৰ আত্মাবিলাকক ভগৱন্ত বিষ্ণুৱে তেওঁ বক্ষত এটি ৰত্ন কৰি পিন্ধি থাকে সেইটো কাৰণেহে আমি কথা কৈ আছোঁ সেইটো কাৰণে আপোনালোকে শুনি থাকিব পাৰিছে গোটেই জীৱ আত্মাবিলাকক তেওঁ কৌস্তভ ৰত্নত কি কৰে পৰিধান কৰি থাকে এইটো বস্তু পাৰিষদৰ নাই বোলে কিয় পাৰিষদকো তেওঁ পৰিধান কৰে সেইটো কাৰণে নাই আৰু শিৱৎস মানে হ'ল প্ৰকৃতি প্ৰকৃতিত কোন আছে
প্ৰকৃতিৰ নিয়ন্তা কেৱল ঈশ্বৰ অপ্ৰকৃতি ৰখা দৈৰ নিয়ন্তা মাধৱ সমস্তৰে আত্মাহনি পৰম বান্ধৱ প্ৰকৃতি পুৰুষ দুইৰো পুৰুষ কি পুৰুষ হ'ল জীৱ প্ৰকৃতি কি প্ৰকৃতি হ'ল ঈশ্বৰৰ এই দৃশ্যমান প্ৰকৃতিখন সেইটো কাৰণে পাৰিষদসকলৰ লগত নথকা এই শিৱৎস আৰু প্ৰকৃতি শিৱৎস হ'ল প্ৰকৃতি আৰু জীৱ হ'ল কি জীৱ হ'ল পুৰুষ এইটো কাৰণে ঘোষা যোগাত কি বুলি কয় যে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ এই দুইটাকে নিয়ন্ত্ৰণ কৰি কোনে আছে মহাহৰিয়ে আছে মাধৱে আছে সেইটো কাৰণে আমাৰ ভুকতি মাধৱত হ'ব লাগিব এৰা বিষ্ণু ভগতক দেন ঢাকি থাকৈ পক্ষী অয় শত্ৰু সৰ্বগ্নি মুটু হন্তে ফুৰৈ ৰাখি হে আনুজেবে কৰৈ ভক তকয় পকাৰ এ গদায়ে কুবায়া কৰৈ তাক বোন নামাৰ এতিয়া যমদূত তিনিজনক কৈ দিলে যে তোমালোকে যে ইমানকে যে পিটন খালা তাৰ কাৰণটো এতিয়া বুজি পালা বোলে কিয় বোলে এই পাৰিষদসকল ভকত বৎসল তেওঁলোকে সদায় ভকতক ৰক্ষা কৰি থাকে এটা যমদূত কেইজনক ক'লে বোলে কি যি কৃষ্ণক নভজে যি কৃষ্ণৰ নাম নলয় যি কৃষ্ণক উপাসনা নকৰে তোমালোক সেই ঠাইলৈহে যাবা একান্ত চিত্তে কৃষ্ণৰ চৰণ ভজা আৰু ভক্তি উপাসনা কৰা সেই ঠাইলৈ তোমালোক নাযাবা বোলে কি এই গদাৰ কোব যে খাইছিলা সেইটো দুখতে খাইছিলা হে নবাবুলিবি যদি হয় বিষ্ণুদূত কি শক কৰিলে মহাদূত কি কাৰণে ৰাখিয়া মাকো মাৰৈ প্ৰাণে দূতকেইজনক জমে কৈছে যে হে তোমালোকে ভাবিছা যে তোমালোকে তোমালোকৰ ৰজাৰ আজ্ঞাহে পালন কৰিছা তোমালোকে পাপ কৰা নাই কিন্তু তোমালোকক যে বিষ্ণুদূতে তোমালোকক যে প্ৰহাৰ কৰিলে ইয়াৰ যিটো কাৰণ আছে সেই সিদ্ধান্তটো তোমালোকে শুনা এতিয়া ক'ব এইবাৰ যিটো ধৰ্ম কৃষ্ণে কহি লন্ত নিজ মুখে যাক জানি নৰে কৰে সংসাৰ সুখে যিটো ধৰ্মৰ কথা মই জমে কোৱা নাই এই 12জন বৈষ্ণৱে কোৱা নাই যিটো ধৰ্মৰ কথা মোৰ স্বামী কৃষ্ণই নিজে কৈছে হে যমদূত সেই ধৰ্মটোৰ বিষয়ে যে তোমালোকে নেজানিলা এই ধৰ্মটোৰ কথা কোনে কৈছে কৃষ্ণই নিজে কৈছে কি বুলি কৈছে যে যি স্থানত মোৰ শ্ৰৱণ কীৰ্তন ভক্তি নিষ্ঠাৰে প্ৰতিপালন হয় যি স্থানত মোৰ চৰণ সেৱা আৰু উপাসনা হয় যি ভকতে মুঠ কায় বাক্য মন অৰ্পণ কৰি একান্তভাৱে শৰণ লৈ মোক ভজিছে
ভগৱান কৃষ্ণই কৈছে মই তেওঁৰ পাছত দেৱদণ্ডধৰ হৈ থাকিম কৃষ্ণই কৈছে য'ত কৃষ্ণ ৰখীয়া হ'ব তালৈ যম কেনেকৈ যাব হয়নে বাৰু সেইটো কাৰণে অপপ্ৰচাৰ চলাই দিলে কি বুলি অপপ্ৰচাৰ চলালে বোলে ভাগৱত নপঢ়িবি চকু কণা হ'ব এই ৰহস্যটো যদি কেনেবাকৈ কলিৰ মনুষ্যই যদি পাই যায় অন্য দেৱ দেৱতাক খুজিবনে বাৰু কেতিয়াও নুবুজে হয়নে অন্য বস্তুত বিশ্বাস কৰিবনে বাৰু কেতিয়াও নকৰে এয়া আমি কোৱা কথা নহয় বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই কৈ আছে আমাক আমি কাৰ কথা মানিব লাগিব আমি পিতৃ মাতৃৰ কথা পালিব লাগিব কিন্তু সব মানিব নোৱাৰো পিতৃ মাতৃৰ কথা পালিব লাগিব কিন্তু সকলো মানিব নোৱাৰো যদি শাস্ত্ৰ বিৰোধী কথা কয় কেতিয়াও নামানো কোনে নামানিলে বিভীষণে নামানিলে কাৰ কথা নামানিলে ৰাৱণৰ কথা নামানিলে কোনে নামানিলে প্ৰহ্লাদে নামানিলে কাৰ কথা নামানিলে হিৰণ্যকশিপুৰ কথা নামানিলে গতিকে আমি কাৰ কথা মানিব লাগিব আমি শাস্ত্ৰৰ কথা মানিব লাগিব শাস্ত্ৰ আমাৰ আচাৰ্য শাস্ত্ৰই আমাক ধৰ্মৰ আচৰণ শিকাব এই ধৰ্মৰ আচৰণ যদি শাস্ত্ৰসন্মত হয় তেতিয়াহ'লে ইয়াত কোনো শংকা কৰিবলগীয়া নাই শাস্ত্ৰই আমাক যি সিদ্ধান্ত দিছে সেই সিদ্ধান্তই আমাক কি কৰিব আমাক সকলোকে উদ্ধাৰ কৰিব সেইটো কাৰণে আমাৰ যাতে বাক্য বচন শাস্ত্ৰসন্মত হয় শাস্ত্ৰৰ বাহিৰত যাতে আমি কেতিয়াও যাব নালাগে দশদিগ পালৱানো হোৰা ৰগনে হে নজানন্ত বিদ্যাধৰ কিন্নৰ চাৰণে যমে কৈছে যে তোমাৰ সেইটোৱে ভুল হ'ল কাক কৈছে যমদূত তিনিজনক ই মতাটো পিতেককে মাতক কিন্তু নামটোতো স্বামীৰ নাম হয়নে বাৰু যে এই নামনো কেনেকৈ মনুষ্যই জানিব বোলে কি চাৰণগণ কিন্নৰ সিদ্ধ মুনি সাধু এই সকলেও সিদ্ধসকলেও এই ভগৱন্তৰ নামৰ মহিমাটো নাজানিছিলে কোনে জানে গোপন হৈ আছিলে কেৱল কৃষ্ণই জানে এইটো কাৰণে এই নামৰ মহিমাটো যেতিয়া কোনেও নাজানেই ভুলবশতঃ যেতিয়া নাম লৈছে বিষ্ণুটোতে আহিব কাৰণ এইটো জনাৰ উপায় নাই কৃষ্ণই কাকো দিয়াই নাই মই বৈষ্ণৱ যমে ভগৱন্ত কৃষ্ণৰ কৃপাত এই নামৰ মহিমাৰ অকণমান ভাগ পাইছোঁ কিন্তু তোমালোকক মই কিয় দিম তোমালোকেতো মোক সোধা নাই হয়নে বাৰু নুসুধিলে দিব নোৱাৰি এটা পৰীক্ষিতে সুধিছে প্ৰশ্ন কাক শুকনিক তেওঁ সোধাৰ কাৰণে শুকে উত্তৰ দিছে আকৌ একাদশ স্কন্ধত উদ্ধৱ মহন্তক কৃষ্ণই কি বুলি কৈছে একেবাৰে হাত পতবাদি বাৰণ কৰি থৈ গৈছে দাম্ভিক সতত ইটো নকহি বাতত এই সদায় উপদেশ দিবা বৈষ্ণৱ জনত উদ্ধৱক ভাগৱতৰ তত্ত্ব দি দিলে
এটাইতকৈ ভাগৱতত বেছি প্ৰশ্ন সুধিছে উদ্ধৱে পৰীক্ষিতে সোধা প্ৰশ্ন 3টাহে আছিলে এই 3টা প্ৰশ্নৰ উত্তৰতহে দ্বাদশকণ্ড ভাগৱত হ'ল কিন্তু উদ্ধৱে কেইটা প্ৰশ্ন সুধিছে 27টা প্ৰশ্ন সুধিছে ভগৱান কৃষ্ণক উদ্ধৱ মহন্তই 27টা প্ৰশ্ন সুধিছে 27টা প্ৰশ্নৰ উত্তৰ ভগৱান কৃষ্ণই দিয়াৰ পাছত এই ভাগৱত ভকত আৰু ঈশ্বৰ এই পৰিচয় যেতিয়া উদ্ধৱক দিলে তেতিয়া উদ্ধৱক তেওঁ বাৰণ কৰি থৈ গৈছে বোলে কি মোৰ এই অমৃতময় ঈশ্বৰ তত্ত্ব তুমি মোৰ প্ৰাণৰ বান্ধৱ মই তোমাক সেইটো কাৰণে দিছোঁ তুমি সদায় মোৰ চৰণ সেৱা কৰা মই তোমাক সেইটো কাৰণে দিছোঁ তুমি মোৰ সদায় চৰণ ভজা মই তোমাক সেইটো কাৰণে দিছোঁ দাম্ভিক আৰু সজ্জনক মোৰ এই ভাগৱত বস্তু কেতিয়াও নিদিবা কাক দিবা সদায় বৈষ্ণৱজনক দিবা যিজনে মোক ঈশ্বৰ বুলি ভগৱান বুলি মানে যিজনে মোৰ চৰণ সেৱা কৰে সেইজনকে এই ভাগৱত অমৃত দিবলৈ কৈছে ভৈল তথাপিতো সিটো পাপত মুকুত ও ৰাখিল তাতে সে তাক চাৰিবি স্নোদূত দূত কেইজনক যমদূত 3জনক যম ৰজাই ঈশ্বৰৰ গোটেই তত্ত্বটো দিলে কি বুলি ক'লে যে আনত সংশয় ৰাখিবি কিন্তু ভগৱানৰ নামত সংশয় নাৰাখিবি বোলে নামত কিয় সংশয় নাৰাখিবি যে নামৰ মহিমা ভগৱন্তই পাৰ নাপাওঁ বুলি কৈছে গতিকে আমি সাধাৰণ মনুষ্য হৈ তোমালোক সাধাৰণ যমদূত হৈ এই নামৰ মহিমা কি বুজিবা এই নামৰ মহিমাৰ ভাগ কোনে পাইছে বিষ্ণুৰ পাৰিষদে পাইছে সেইটো কাৰণে অজামিলে পুত্ৰক মাতোতেও ভগৱন্তৰ নাম কাৰণে তেওঁক আহি উদ্ধাৰ কৰিছে কিনো মহাভাগুদয় লোকৰ কলিত হে নামে সমে কৃষ্ণ সূৰ্য ভৈলন্ত নিত কোটি জনমতো তাৰ নাহি কে নিস্তাৰ নজানি সাৱধান হে অধীৰ জীৱন যায় কেতিক্ষ
একে মুকুতি পদ পাইব সুখে কৃষ্ণৰ বাক্যত আবে কৰিও প্ৰত্যয় হে মৰিবে লাগে আকৌ জানিবা নিশ্চয় মৰণ সমল নাহি বিনে ঋণাম জানি নিৰন্তৰে নৰে বোলা রাম হরে রাম 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 দোহাইব পাৰোঁনে আজ্ঞা হৈছে সময় হৈছে নহয় জানো মোৰ কাইলৈও আছে অনুষ্ঠান পৰহিলেও আছে আকৌ হে কৃষ্ণৰ বাক্যত আবে কৰি প্ৰত্যয় হে মৰিবেক লাগে আকৌ জানিবা নিশ্চয় মৰণ সমল নাহি বিনে হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম রাম হরে রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎ গুরু শ্রীমন্ত শঙ্কৰ গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু
নমনাৰায়ণ নমনাৰায়ণ নমনাৰায়ণ